21 বিধানসভা নিৰ্বাচনৰ দৰে 26ত অগপই এৰিব লাগিব একাংশ বিধায়ক থকা সমষ্টি। সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সুৰক্ষিত। অনিশ্চয়তাত একাংশ অগপৰ বিধায়ক। ৰাজ্যৰ চুকে কোণে এতিয়া কেৱল নিৰ্বাচনৰ বা বতৰা। মাজত আৰু 4টা মাহ লাহে লাহে গৰম হৈছে নিৰ্বাচনী খবৰবোৰ। চৰকাৰ গঠন কৰিবলৈ কোন দলে কাৰ সৈতে মিত্ৰতা কৰিব, মিত্ৰতা আসনৰ ভাগ বতৰা কেনেকুৱা হ'ব, তাক লৈ সাধাৰণ ৰাইজৰ মাজতো ব্যাপক উৎসুকতা বৃদ্ধি পাইছে। তাৰ মাজতে অগপত বৃদ্ধি পাইছে আভ্যন্তৰীণ সংঘাত। বিধায়ক থকা সমষ্টি এৰিলে অস্তিত্ব হেৰুৱাৰ ভয়ে খেদিছে অগপৰ তৃণমূলক কৰ্মীক। তৃণমূলক কৰ্মীক ক্ষোভৰ বহিঃপ্ৰকাশ কিদৰে ঘটিছে সেয়া সময়ে সময়ে সকলোৱে দেখিছে। 21 বিধানসভাৰ নিৰ্বাচনত মিত্ৰতা স্বাৰ্থতেই বিধায়ক থকা কেইবাটাও সমষ্টি এৰি দিব লগা হৈছিল অসম গণ পৰিষদে। ঠিক একেই দশা হ'ব নেকি 26ত, তাক লৈ এতিয়া চিন্তিত অগপৰ তৃণমূলক কৰ্মী। তৃণমূলৰ কৰ্মীৰ বিপৰীতে কোনো চিন্তাৰ ক্লেশ নাই সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ। 21ত অগপত জয় হোৱা 9টা সমষ্টিৰ কেইবাটাও সমষ্টি লাগিব বিজেপিক। মিত্ৰতা স্বাৰ্থত হয়তো অগপয়ো এৰি দিবলৈ বাধ্য। অগপৰ দখলত থকা সমষ্টিৰ সালসলনি সন্দৰ্ভত আকাৰে ইংগিতে কৈ থৈছে মুখ্যমন্ত্ৰীয়ে। আসনৰ ভাগ বতৰাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত কি কৈছিল মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে অগপৰ আভ্যন্তৰতো ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল। 21ত জয় হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টি কি হ'ব? সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ পাছতে সমষ্টিটো ব্যাপক সালসলনি ঘটিল। পশ্চিম গুৱাহাটীৰ সমষ্টিৰ লগতে আমগুৰি, বঙাইগাঁও, দেৰগাঁও, টিয়ক, তেজপুৰ। হিন্দু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা এই সমষ্টি কেইটাও মিত্ৰতাৰ স্বাৰ্থতে বিজেপিক হয়তো এৰি দিব লাগিব অগপই। কাৰণ এই সমষ্টি কেইটাত টিকট প্ৰত্যাশী বিজেপি নেতাই চলাইছে ব্যাপক প্ৰচাৰ অভিযান। অন্যহাতে অগপৰ দখলত থকা সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্তৰ লগতে পূৰ্বে এৰি দিয়াৰ সমষ্টিও ঘূৰাই বিচাৰি দলৰ আভ্যন্তৰত একাংশ তৃণমূল কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি আহিছে। তেনেস্থলত এইসকল তৃণমূল কৰ্মীক ক্ষোভৰ বহিঃপ্ৰকাশ কিদৰে প্ৰশমিত কৰিব সেয়া সময়তে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।